Hello everyone, Job Education Channel to আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান সময়ত DME, DSS, FW বা DSS বা IWSৰ সকলোখিনি কথা যদি আমি একেলগে আলোচনা কৰোঁ, এই কথাখিনি আপোনালোকে সকলোৱে যিসকলে প্ৰিপেয়াৰ হৈ আছে DSS এক্সামৰ কাৰণে, সেই ভেকেন্সিখিনি টেন্টাটিভ ভেকেন্ট আছিলে আৰু বৰ্তমান সময়ত ইনক্ৰিজ হোৱা পচিবল বহুত বেছি আছে। এই সকলোখিনি কথা আমি ভিডিঅ'টোত সকলোখিনি আলোচনা কৰিম। চালি জাৰি আপোনালোকে শেষলৈকে চাব, বহুতখিনি কথা জানিব পাৰিব। প্ৰথমতে আমি আলোচনা কৰিম যিখিনি নতুন ৰিক্ৰুইটমেণ্ট ফেক্টৰ কি হয়, পচিবল কিমান আছে অহা বা কিমান মাহত আহিব পাৰে, লগতে কিমান পোষ্ট আহিব পাৰে, এই বিষয়লৈ আলোচনা কৰিম। আৰু ডাটাও লৈছোঁ আমি বহুতখিনি যথেষ্ট পৰিমাণে। গতিকে প্ৰথমটো ফেক্টৰ হৈছে যে আমাৰ অসম গভৰ্ণমেণ্টে 2026 বৰ্ষত বাজেটত এটা কথা উল্লেখ কৰিছিলে যে মেডিকেল, অৰ্থাৎ যিসকল ধৰি লওক আমাৰ অসমৰ ব্যক্তি হয়, ঠিক আছে, প্ৰত্যেকজন পাৰ্চনৰ কাৰণে বা জনসাধাৰণৰ কাৰণে এটা ভাল মেডিকেল বা হেল্থটোৰ ওপৰত বহুত বেছি ইম্পৰ্টেণ্ট দিছে। এইটো এটা প্ৰথম ইনিচিয়েটিভ আছিলে। দ্বিতীয়টো ইনিচিয়েটিভ আছিলে যে যিমানবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, এই ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত ডেভেলপমেণ্টৰ ওপৰত বহুত বেছি কাম চলাব, নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব, যেনেধৰণে গুৱাহাটীত বৰ্তমান সময়ত বনাই আছে। দেখিছে আপোনালোকে বহুতখিনি ডেভেলপমেণ্ট হৈছে। আৰু এই 2026 এই ইনিচিয়েটিভটোৰ ওপৰত ডিপেণ্ড কৰি আমি সকলোখিনি কথা আলোচনা কৰিম যে মেডিকেলৰ পোষ্ট কেনেকৈ আহিব পাৰে, কিমান আহিব পাৰে। প্ৰথমটো কথা যদি চাওঁ, ইয়াতে যিমানবিলাক ধৰি লোৱা মেডিকেল কলেজেছ আছে, হস্পিটেলছ আছে বা নাৰ্ছিং কলেজেছ আছে বা পেৰামেডিকেল ইনষ্টিটিউট আছে, ইয়াৰ ওপৰতে বহুত বেছি ডিপেণ্ড হৈ আছে ইনফ্ৰাষ্ট্ৰাকচাৰটো। কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ডেভেলপমেণ্ট কৰিলে হেল্থৰ ওপৰত বহুত বেছি ইম্পৰ্টেণ্ট হয়। কাৰণ হেল্থ ছাৰ্ভিচটোৰ ওপৰত বহুত বেছি ইম্পৰ্টেণ্ট দিছে, এইকাৰণে যাতে বিভিন্ন ধৰণৰ টুৰিষ্ট আহিব বা আমাৰ অসমলৈ ভিজিট কৰে বহুত বেছি ফৰেনাৰ, আৰু তেতিয়া নেশ্যনেল পাৰ্কৰ যিহেতু ভিজিট কৰোঁতে বিভিন্ন ধৰণৰ ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয়, তেনেস্থলত জনসাধাৰণৰ চিকিৎসাৰ লগতে যাতে বাহিৰৰ পৰা অহা ব্যক্তিকো এটা ভাল চিকিৎসা প্ৰদান কৰিব পাৰে আৰু অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ ওপৰত বহুত বেছি গুৰুত্ব দিব পাৰে, সেই ওপৰত বহুত বেছি ইম্পৰ্টেণ্ট হৈ আছে আমাৰ হেল্থ ডিপাৰ্টমেণ্টটো। আৰু লগতে হেল্থৰ কথাটো আলোচনা কৰিছিলে, এইখিনিও কথা আপোনালোকে সকলোৱে জানে যিহেতু নিউজ পেপাৰ ফ'ল' কৰে। এতিয়া প্ৰথম কথাটো যদি আমি চাওঁ, যিহেতু 2473টা পোষ্টৰ কাৰণে 2025 ৰিক্ৰুইটমেণ্ট ড্ৰাইভ এটা আহিছিল, যিটো আপোনালোকে সকলোৱে এক্সাম দিছিলে আৰু যিটো এক্সামৰ প্ৰচেছটো বহুত বেছি ভালকৈ পাতিছিলে। আৰু এই পৰিপ্ৰেক্ষিততে সকলোৱে যিহেতু মেডিকেল ডিপাৰ্টমেণ্টৰ যিমানবিলাক পোষ্ট আছে, ইয়াৰ ওপৰত বহুত বেছি গুৰুত্ব দিছে যে এবাৰ যি DSSৰ পোষ্ট আহিব, হেল্থ এডুকেটৰ যিমানখিনি পোষ্ট আহিছে, এই পোষ্টখিনি যাতে এক্সামটো ভালকৈ দিম। আৰু ইয়াৰ এটা ভাল কথা আছে যে এই পোষ্টখিনি আৰু বেছি বৃদ্ধি হ'ব, আৰু লগতে টেকনিকেল নন টেকনিকেলৰ পোষ্টো আহিব। এতিয়া প্ৰথম আৰু এটা কথা ইয়াতে আলোচনা কৰিম। দ্বিতীয় কথা হ'ব এইটো। দ্বিতীয় কথাটো হৈছে যে অসম গভৰ্ণমেণ্টে যিহেতু প্ৰত্যেক বছৰে নাৰ্ছৰ ফৰ্ম ফিল আপ কৰে, যাতে যিসকলে ধৰি লোৱা বৰ্তমান সময়ত ধৰি লোৱা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকৰ কাৰণে ধৰি লোৱা বিভিন্ন ধৰণৰ নাৰ্ছৰ পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ দিয়ে, মানে তাত পঢ়িবৰ কাৰণে, ডিপ্ল'মা ল'বৰ কাৰণে। এতিয়া কি হৈছে, আপোনালোকে যদি মন কৰে 2023 মানৰ পৰা বহুত বেছি ডিপ্ল'মা হোল্ডাৰ আছে। এই ডিপ্ল'মা হোল্ডাৰক নিযুক্তি দিবৰ কাৰণে কিছুমান টেকনিকেল পোষ্ট ওলায়, নাৰ্ছৰ পোষ্ট ওলায়, আৰু যিসকল ধৰি লোৱা ৰেডিঅ'লজি অসম গভৰ্ণমেণ্টৰ পৰা বা ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আছে, তেওঁলোকৰ ক্ষেত্ৰতো বহুত বেছি পোষ্টৰ অভাৱ আছে, কাৰণ তেওঁলোকে ডিপ্ল'মাটো পাছ কৰিছে। এতিয়া লাষ্টত কি হৈছে যে ছেটেল হ'বৰ কাৰণে কোনো ধৰণৰ ৰিক্ৰুইটমেণ্ট ওলোৱা নাই। সেই পৰিপ্ৰেক্ষিতত আলোচনা কৰি যদি চোৱা যায়, ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপমেণ্ট হ'ব, লগতে মেডিকেলৰ যিবিলাক ইনষ্ট্ৰুমেণ্ট হয় সেই ইউজ কৰিবৰ কাৰণে বা যিবিলাক ইউজেছ হয়, সেই ইউজখিনি যাতে এজন সঠিক ৰিক্ৰুইটমেণ্ট কৰি পিনে যাতে এজন ষ্টুডেণ্টক তাত ইনভলভ কৰাই পিনে কামখিনি আগবঢ়াব পাৰে, সেই ইনিচিয়েটিভটো লৈ পিনে নতুন পোষ্ট বহুত বেছি অহা চান্স আছে। প্ৰথমতে আমি ইয়াতে যদি চাওঁ, প্ৰথম কথাটো অৰ্থাৎ ইয়াতে যদি চোৱা যায়, নিউ মেডিকেল কলেজেছ এণ্ড টিচিং হস্পিটেলছ ৰিকুৱাৰ এডিশ্যনেল ষ্টাফ এভৰি ইয়েৰ। প্ৰত্যেক বছৰে যিহেতু মেডিকেল কলেজত এডিশ্যনেল ষ্টাফৰ প্ৰয়োজন হয় প্ৰত্যেক বছৰে, কাৰণ প্ৰত্যেক বছৰে যিটো ৰিটায়াৰমেণ্ট ৰেচিঅ' হয় বহুত বেছি বাঢ়ি যায়। এবছৰ হোৱাৰ লগতে ৰিটায়াৰমেণ্ট আহি যায়, আৰু দুবছৰ হোৱাৰ লগে লগে ৰিটায়াৰমেণ্ট হৈ যায়। যেতিয়া ADRE আহিছিল, সেই ADRE সময়তে যিহেতু তাৰ পাছতে হেল্থ ডিপাৰ্টমেণ্টৰ এক্সাম বা আগত বা পাছত হৈছিলে, কিন্তু একেলগেতো এপইণ্টমেণ্টৰ ইনিচিয়েটিভটো আছিলে CM ছাৰৰ। গতিকে তেনে ক্ষেত্ৰত আজি ADRE যিটো হৈ যোৱা ভালে বছৰ হৈ গৈছে, আৰু ৰিক্ৰুইটমেণ্টৰ কাৰণে যি আমাৰ 191টা পোষ্ট আছিলে, এই 191টা পোষ্টৰ পাছতে আৰু এটা গেপ পিৰিয়ড হৈছে। এই গেপ পিৰিয়ডত আৰু বেছি কি হৈছে, ৰিটায়াৰমেণ্ট হৈছে, আৰু এই পোষ্টখিনি আৰু বেছি বৃদ্ধি হ'ব। এইটোৱে মেইন ফেক্টৰ হয়। এতিয়া ইয়াতে যদি চোৱা যায় 2025 ৰিক্ৰুইটমেণ্টছ ৱেৰ ফৰ এক্সিষ্টিং ভেকেঞ্চিজ
ফিউচাৰ এক্সপেনশ্যন ক্ৰিয়েট ফ্ৰেছ ভেকেঞ্চিজ, অৰ্থাৎ বৰ্তমান সময়ত ভৱিষ্যতত আৰু নতুন নতুন ধৰি লোৱা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব, কলেজ উলিয়াব, হস্পিটেল উলিয়াব, এনেধৰণে এইবাৰতো বহুত বেছি উলিয়ালে, আৰু তাত নতুন নতুন ফ্ৰেছ ভেকেঞ্চি ক্ৰিয়েট কৰিব। এইটোৱে হৈছে ইনিচিয়েটিভটো, আৰু 2025ত বহুতখিনি কাম আগবঢ়াইছে, আৰু 2026ততো বহুত বেছি আমাৰ অসমখনৰ ডেভেলপমেণ্টৰ ওপৰত বহুত বেছি কাম আছে, হেল্থৰ ওপৰত কাম আছে। চ' সেইকাৰণে এইবাৰ ৰিক্ৰুইটমেণ্টটো বহুত বেছি আপোনালোকে দেখা পাব। লগতে 2 লাখ চাকৰিৰ কথাটো কৈছে, এইটো জানে আপোনালোকে। আৰু ইয়াতে যদি চোৱা যায়, DME ইজ ষ্টিল ইছুইং ৰিক্ৰুইটমেণ্ট ৰিলেটেড নটিছ এণ্ড প্ৰজেক্ট এপইণ্টমেণ্ট আণ্ডাৰ দ্য মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডেভেলপমেণ্ট। আৰু বহুতে সুধি আছিলে যে পচিবল ভেকেঞ্চিখিনি কেনেকুৱা ধৰণৰ আহিব পাৰে। প্ৰথমটো হৈছে ষ্টাফ নাৰ্ছৰ, যিসকলে ডিপ্ল'মা লৈ আছে, ধৰি লোৱা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পিনে তেওঁলোকে লেবৰেটৰীত পঢ়ি আছে গভৰ্ণমেণ্টৰ চিটত, বা ৰেডিঅ'গ্ৰাফাৰ কৰি আছে। ডিপ্ল'মাটো ওলোৱাৰ পাছতে তেওঁলোকে আশা কৰিছে যে নতুন এটা পোষ্ট আহক। ফাৰ্মাচিষ্টৰ যিসকলে ধৰি লোৱা চাৰ্টিফিকেট আছে, তেওঁলোকৰ কাৰণে টেকনিকেল পোষ্টখিনিৰ ওপৰত ডিপেণ্ড কৰি যেতিয়া টেকনিকেল পোষ্টবিলাক উলিয়াব, তেতিয়া নন টেকনিকেল পোষ্টবিলাক অলৰেডি ওলাই আহে। অৰ্থাৎ এওঁলোকক নিযুক্তি দিয়াৰ পাছতে আৰু ধৰি লোৱা গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ কাৰণে চান্সেছ থাকে। সেইকাৰণে এই যিখিনি ধৰি লোৱা টেকনিকেল, এইখিনি টেকনিকেলতে পৰে। এই টেকনিকেল ভেকেঞ্চিখিনি এই বছৰটো বহুত বেছি ফিল আপ হ'ব, কাৰণ বহুতে ডিপ্ল'মা অলৰেডি শেষ কৰিছে নিজৰ। গতিকে ইয়াত ৰিক্ৰুইটমেণ্ট হ'ব। আৰু লগতে যিসকল ধৰি লোৱা গ্ৰেড 3 নন টেকনিকেল হয়, যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে, বা যিসকল গ্ৰেজুৱেশ্যন পাছ কৰি ডিপ্ল'মা কম্পিউটাৰ চাৰ্টিফিকেট লৈ ৰাখিছে, তেওঁলোকৰ কাৰণেও এইবাৰ পোষ্ট অহা দেখা যাব। কিন্তু টেকনিকেলৰ পোষ্টখিনি অলপ বেছি দেখা পাব আপোনালোকে এইবাৰত। আৰু যদি চোৱা যায় যে ডাইৰেক্টৰেট হেল্থ ছাৰ্ভিচ DHSৰ কথা যদি আমি আলোচনা কৰোঁ, যি 191টা গ্ৰেড 3 পোষ্টৰ কাৰণে আপোনালোকে 2025 চনত এপ্লাই কৰিছিলে। এতিয়া বৰ্তমান সময়ত আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে। হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট এণ্ড বেছিক হেল্থ ৱৰ্কাৰ, এই পোষ্টখিনি আপোনালোকৰ টেণ্টাটিভ ভেকেণ্ট আছিলে 191টাতকৈ এইবাৰ বৃদ্ধি হ'ব। ইয়াৰ লগত প্লাছ হৈহে আপোনালোকৰ এই পোষ্টখিনি এক্সামটো অনুষ্ঠিত কৰিব। আৰু এই এক্সামৰ গেপটো কিমান হ'ব? 3-4 মাহৰ গেপ হ'ব, কাৰণ যেতিয়া আছাম পুলিচৰ ফিজিকেলটো ষ্টাৰ্ট হ'ব, তাৰ আগে পিছে আপোনালোকৰ এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। তাৰ পাছতেহে আমাৰ ADRE যিখিনি নতুন ৰিক্ৰুইটমেণ্ট হয়, সেই এক্সামৰ কথালৈ আহিব। কাৰণ এই যিটো টাস্ক ফ'ৰ্চ হয়, টাস্ক ফ'ৰ্চটোৰ দ্বাৰাই বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট ধৰি লোৱা হেল্থ ডিপাৰ্টমেণ্টত গৈছে, যি পোষ্ট ডিটেইলৰ কাৰণে ফিল আপ কৰিবৰ কাৰণে ড্ৰাফ্ট গৈছে। ঠিক তেনেধৰণে PNRD ডিপাৰ্টমেণ্টত আহিছে, ধৰি লোৱা কাম চলি আছে, বৰ্তমান সময়ত প্ৰচেছিং হৈ আছে। লগতে PNRDক ধৰি লোৱা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, তেনেধৰণে ধৰি লোৱা APDCLৰ কথাটো ইমান ক'ব নোৱাৰি, তথাপিও APDCLো ধৰিব পাৰি। আৰু এনেধৰণৰ যিবিলাক ধৰি লোৱা DC অফিচৰ ৰিক্ৰুইটমেণ্ট হয়, এই ৰিক্ৰুইটমেণ্টবিলাক ডাটাৰ কাৰণে অলৰেডি কাম চলি আছে। গতিকে এই যিখিনি ধৰি লোৱা আপকামিং, এইখিনি যিহেতু হৈয়ে গৈছে, আপকামিং বুলি ক'ব নোৱাৰি, কাৰণ এইখিনি এপ্লাই হৈ গৈছে। এই পোষ্টখিনিৰ লগত এডিশ্যনেলি এড হ'ব ভালেখিনি টেকনিকেল পোষ্টো এড হ'ব। গতিকে আপোনালোকে নিশ্চিন্ত মনে থাকক যিসকলে প্ৰিপেয়াৰ হৈ আছে। আৰু যিহেতু প্ৰত্যেক বছৰে এভৰি ইয়েৰে এৰাইজ কৰে ৰিক্ৰুইটমেণ্ট ভেকেঞ্চিবিলাক। লগতে যোনটো কণ্টিনিউ চলি আছে হেল্থ কেয়াৰৰ ওপৰত, যিহেতু বাজেটত আপোনালোকে দেখিছে প্ৰত্যেকজন জনসাধাৰণৰ কাৰণে হেল্থ কেয়াৰটো বহুত বেছি ইম্পৰ্টেণ্ট দিছে। যিহেতু বৰ্তমান সময়ত কৰোণা যি আগতে হৈ গৈছে, সেই কৰোণাৰ কাৰণে বহুতখিনি চিটুৱেশ্যন ফেচ কৰিব লগা হৈছিলে গভৰ্ণমেণ্টে। লগতে এতিয়া বিভিন্ন ধৰণৰ ইবোলা ভাইৰাছ এইবিলাক বিয়পি আছে চাৰিও চাইডে। গতিকে এনিমেলৰ ক্ষেত্ৰতো কিছুমান ধৰি লোৱা ভাইৰাছে আক্ৰমণ কৰিছে। ঠিক তেনেদৰে মানুহৰ ক্ষেত্ৰতো এটা সময়ত বহুত বেছি প্ৰভাৱ পৰিব। সেইকাৰণে এই হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ বা নতুন মেডিকেল কলেজ এই কাৰণে ক্ৰিয়েট কৰিছে, কাৰণ এনেকুৱা ধৰণৰ পেণ্ডেমিক ভৱিষ্যতলৈ আৰু আহি থাকিব। সেইকাৰণে মেডিকেল কলেজটো বহুত বেছি ইম্পৰ্টেণ্ট হিচাপে আগবঢ়াই লৈ গৈছে, যাতে তাতো হায়াৰ কৰিব পাৰে টেকনিকেল নন টেকনিকেল ভেকেঞ্চি। বিশেষকৈ টেকনিকেলৰ পষ্টৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু তেনেস্থলতে নন টেকনিকেলৰ পষ্টৰ মেইন পাৱাৰটো বহুত বেছি দৰকাৰ হয়। গতিকে মেডিকেল কলেজেছ ৰিকুৱাৰ ৰিকাৰিং টেকনিকেল এণ্ড নন টেকনিকেল মেন পাৱাৰ। এনুৱেল ৰিটায়াৰমেণ্ট ক্ৰিয়েট ফ্ৰেছ ভেকেঞ্চি। এতিয়া যদি চাওঁ প্ৰত্যেক বছৰে ৰিটায়াৰমেণ্ট হয়, যিহেতু সেইকাৰণে নতুন ক্ৰিয়েট ফ্ৰেছ ভেকেঞ্চি, অৰ্থাৎ নতুন ফ্ৰেছ ভেকেঞ্চিবিলাকো ইনক্লুড হয়। আৰু এই ইনক্লুডৰ মৰ্মে ক'ব পাৰি যে এইবাৰ 2026ত ভালেখিনি, অৰ্থাৎ আমি যদি কওঁ 2200মান আপোনালোকে দেখা পাব মেডিকেলৰ ভেকেঞ্চি। তাতকৈ বেছি নাযায়, 4000 5000 কেতিয়াও নহয়। আপোনালোকে বহুত বেছি চাৰ্কুলেট হৈ থকা দেখিছে, 5000 6000 এপ্লাই হৈছে, আবেদন কৰক, তেনেকুৱা ধৰণৰ দেখিছে। মই ভাবোঁ যিখিনি কথা আলোচনা কৰিলোঁ আপোনালোকক সকলোখিনি কি ফেক্টৰৰ ওপৰতে ডিপেণ্ড কৰি আলোচনা কৰিলোঁ, বাজেটৰ ওপৰত লৈ পিনে সকলোখিনি টাৰ্গেট ল'লোঁ। গতিকে আপোনালোকেও যিসকলে ধৰি লওক 191টা পোষ্টৰ কাৰণে এপ্লাই কৰিছে, আৰু পোষ্ট ইনক্ৰিজ হ'ব,
এই পোষ্টখিনিৰ কাৰণে প্ৰিপেয়াৰ চলাই থাকক আৰু গেপটো থাকিব 3-4 মাহ তাৰপিছতহে কিন্তু এক্সামৰ চান্সেছটো আহিব গতিকে প্ৰিপেয়াৰ হ'বৰ কাৰণে যথেষ্টখিনি সময় আছে পঢ়ি থাকক ভাল ধৰণে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ইমানে আছিল ইনফৰমেশ্যন যদি কিবা ক'ব বিচাৰে নিশ্চয়ভাৱে কমেণ্ট ছেকশ্যনত জনাব